নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। তো আজিৰ এই ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত হ'ব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEE যিটো এণ্ট্ৰেন্স এক্সাম 7 জুন তাৰিখে হৈ গৈছে তাৰে এডমিট কাৰ্ডৰ ওপৰত আলোচনা কৰিম। হয়, SSUHSৰ নতুনকৈ এডমিট কাৰ্ড মুকলি হৈ গৈছে। তো বহুতৰে মানে ইয়াৰ ওপৰত খোকোজা লাগি আছে। তো আপোনালোক উইথ এক্সাম্পল দেখাই দিম। লগতে বহুতে সুধিছিল যে SSUHSৰ CEEৰ ৰি এক্সাম হ'ব নেকি, কাৰণ এডমিট কাৰ্ডখন পুনৰ আহিছে। তো আপোনালোকে নিজৰ মানে এপ্লিকেশ্যন আইডিটোত লগ ইন কৰি চাব পাৰে। তো তাত 28 জুন তাৰিখে এণ্ট্ৰেন্স এক্সামটো দেখাব। তো এইটোৰ কাৰণে আপোনালোকে ভয় খোৱাৰ প্ৰয়োজন নাই। আপোনালোক কি হৈছে এই সকলোবিলাক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আপোনালোকক এতিয়া এখন এডমিট কাৰ্ড দেখাই দিছোঁ। তো আপোনালোকে এইখন এডমিট কাৰ্ড চাব পাৰে। প্ৰথমতে ব্লেংক আছে, কিন্তু যেতিয়া এডমিট কাৰ্ডখন তলৰ ফালে স্ক্ৰল ডাউন কৰে, তো তলৰ ফালে স্ক্ৰল ডাউন কৰাতে ইয়াতে এডমিট কাৰ্ডখন আপোনালোকৰ BSc নাৰ্ছিং ডিফাৰ্ম এইবিলাকে থাকিব। তো আগৰ এডমিট কাৰ্ডখনত যি আছিলে, কিন্তু তলৰ ফালে দিলে আপোনালোকৰ ইয়াতে এণ্ট্ৰেন্স এক্সামটো 28 জুন দিব। তো আপোনালোকক স্ক্ৰীণত দেখাই হাইলাইট কৰি দিম। তো 28 জুন বুলি দিব। তো BSc নাৰ্ছিঙৰ এক্সাম আৰু 28 জুনত বুলি দিছে, কিন্তু সেনেকুৱা নহয়। তো ইয়াতে পেনিক কৰাৰ প্ৰয়োজন নাই। এইটো গ্লিচ হৈছে। তো SSUHSৰ ৱেবছাইটৰ এটা গ্লিচ হয়, কাৰণ SSUHSৰ যিটো GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম আছে, সেই GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 28 জুন তাৰিখে আছে। তো কিবা মানে চাৰ্ভাৰৰ বা এনেকুৱা টেকনিকেল এৰৰৰ কাৰণে তো মাৰ্চ হৈ গৈছে। তো CEE BSc নাৰ্ছিং ডিফাৰ্ম ইয়াৰে এণ্ট্ৰেন্স এক্সামটোৰ এডমিট কাৰ্ডখন আৰু GNMৰ মাৰ্চ হৈ গৈছে। তো GNMৰখিনি বাৰু ভালকেই আছে, কিন্তু CEEৰখিনি মানে এতিয়া গ্লিচ হৈ গৈছে। তো SSUHSে অতি শীঘ্ৰে ইয়াক ঠিক কৰি ল'ব। তো ইয়াৰে এক্সামটোতো ৰি এক্সাম নহয়, যদিও কিবা কাৰণত এক্সামটো ৰি এক্সাম বা এনেকুৱা কিবা হয় SSUHSে ইনফৰ্ম কৰিব। তো এতিয়ালৈকে একো নটিফিকেশ্যন অহা নাই। তো আপোনালোকে ইমান পেনিক খোৱাৰ প্ৰয়োজন নাই। বাকী SSUHSৰ এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট কেতিয়ালৈকে দিব এই সকলোবিলাকৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এইখন হৈছে এডমিট কাৰ্ডখন। প্ৰথমতে আপোনালোকে চাব পাৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো তলৰ ফালে ব্লেংক আছে। তো মেইন যিখন আগৰখন আছিলে ইয়াতে ডাইৰেক্টলি কিবা লিখা আছিলে, ব্লেংক নাছিলে। তো এইখনত প্ৰথমতে এটা পেজ ব্লেংক আছে, এইটো গ্লিচৰ কাৰণে হয়। যেতিয়া নেক্সট ছেকেণ্ড পেজত আহিব, ছেকেণ্ড পেজত অহাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে কৰ্চটো। তো কৰ্চত আপোনালোকে বেচেলাৰ এইবিলাক দেখিবলৈ পাইছে। তো বেচেলাৰ অফ মেডিকেল, তো BSc অপট'মেট্ৰিয়েল এইবিলাক আছে ইয়াতে। নেক্সট ইয়াতে এক্সাম ডেটটো চাব পাৰে। তো 28 জুন 2026 ছানডে। তো ইয়াতে 10টা বজাৰ পৰা 12টা বজালৈকে। তো ইয়াতে এলাইটেন হেল্থ কেয়াৰ আৰু এক্সামটো 28 জুন দেখাই আছে। তো এইটো গ্লিচৰ কাৰণে আহিছে। তো নতুনকৈ এক্সাম নহয়। তো আপোনালোকে ভয় খোৱাৰ প্ৰয়োজন নাই। বাকী এই ভিডিঅ'টো এইখিনিয়ে আৰু। আপোনালোকে কিবা ইনফৰমেশ্যন পালে নিশ্চয় আমি জনাম। বাকী আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ।